Isa? Uta milon. Ki milon? Ulta milon. Ratipa watermelon khabo loise. Amar ya siu baby e. Efale sao? Good morning godia. Good morning guys. Good morning guys. Suli khini bahut beya hoise katibo lagibo. Are ya sok amar minue ekdom gakhir khwai ase. Ya sok মাৰ সমান হব কোন নৈ সমান বব কোন নহয় জানো এসক যিমানে যি নহক মাকজনীয়া আৰু পোৱালিৰ প্ৰতি এসক মৰম এডিছন হয় গাখীৰ খুৱাই আছে মিনু কি হল ইশ 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 এটা হেই ফালে আছেগে তাৰ ভোক সাকে মৰিলে কাৰণে দূৰত আছেগে এইফালে ভোক গুছানে আৰু বাহিৰত আমাৰ জনিয়া কান্দি আছে ন হয়নে হেল্ল গাইস কৈ দিয়া হেল্ল গাইস বহুত দিনৰ মূৰত আকৌ আহি গলো আপোনালোকৰ অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো হয়নে এয়া গাইস এয়া এতিয়া মই কাটিছো আম এয়া চাওকচোন watermelon খাই হৈ গল এটা কি খাবা কি বুলি কয় ম্যাঙ্গো খাবা ৰবা মই কাটি লম দেই মই ধুনীয়াকৈ কাটি দিম দেই চক মই ধুনীয়াকৈ কাটি দিলো এতিয়া আমাৰ সিউ বেবি খাব খোৱা চাই খাব কেনেকুৱা টেষ্টি নে গাইস ময়ো খাই লওঁ বহুত টেষ্টি খাবলে মইতো অকমান খালোৱে কোনো পোক নাই একদম চাওকচোন পোকিয়া নহয় বহুত মিঠা খাবলে বহুত টেষ্টি ন আৰু আছে গাইস এতিয়া মই আহি গলো পাকঘৰত আৰু এয়া মই এতিয়া বনাই আছো চিকেন আলু জালুকিয়া একদম মানে লোকেল মুৰ্গী এনেকে অকনমান লোকেল মুৰ্গীত জুল থাকিলে ভাল লাগে নহয় জানো হেবাবে পানী অকনমান ঢালি দিলো আৰু এয়া এতিয়া মোৰ মাংস ৰেডি হৈ গল জালুকিয়া একেবাৰে মুৰ্গী মাংস যেহেতু এতিয়া অকনমান বতৰটো ডাউৰিয়াও হয় হেতু কাৰণে আৰু একদম এনেকে ধুনিয়াকে বনাই লৈছো এতিয়া ধুনিয়াকে খাই লম এয়া চাওকচোন একদম দেখিয়ে পুৰা লুপ লাগি গৈছে মোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব কমেন্ট কৰি আৰু এয়া বাটিত পুৰা ধুনিয়াকে লৈ লৈছো আৰু চিউৰ কাৰণেও এটা লেগ পিস লগাই দিছো বাৰু এয়া চাওক তাইক মই বইল কৰি দিছো যেহেতু তাই জালুক খাব নোৱাৰে হে কাৰণে এয়া মই মোৰ কাৰণে লৈ লৈছো আৰু এতিয়া আমি ধুনীয়াকে ভাতখিনি খাই লওঁ তাৰ পিছত আকৌ আপোনালোকক লগ পাই আছো ভিডিওটো একদম চাই থাকিব লাষ্টৰলৈকে শেষৰলৈকে মানে বহুত দিন ভিডিও কৰা নাই ন ভিডিও দিয়াও নাই হে কাৰণে কথা ক'বলৈ কিবা মানে পাহৰি যোৱা নিচিনা হৈছে আৰু সো চাই থাকিব ভিডিওটো আৰু যি সকলে নতুনকৈ চাইছে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু নিউ ফ্ৰেন্ড বুলি এটা কমেন্ট কৰিব তেতিয়া আপোনালোকক মই সাববেক কৰিম আপোনালোকৰ ভিডিও সমূহ ময়ো চাম তেনেকৈ আমি সকলোৱে ফ্ৰেন্ড হৈ যাম নহয় জানো সো চাই থাকক ভিডিওটো এটা আমি ধুনীয়াকৈ ভাতখিনি খাই লওঁ আৰু হয়নে সিউ বেবি হয়নে তুমি কিয় মেকুৰীৰ লগত খেলি আছা হা ভাত খাই গা ধুব লাগিব দেই গাইস এয়া এতিয়া আমাৰ সিউ বেবিয়ে গা ধুই আহিলে আৰু গা ধুই আহি চাওকচোন কি লগাইছে এয়া এই গা ধুৱাই দিলো অকমান গা মানে কি আৰু মুখখন ধুৱাই দিলো আৰু এয়া চাওক তাই অৱস্থা কি কৰিলে গোটেই কোন কাজল আকি মেলি এয়া চাওক কি অৱস্থা কৰি থৈছে ও ছোৱালীজনী এই পাৰদা লগাইছো মোৰ ভাগৰ বলা হুংগে মোৰ ভাগৰ গাটো ধুৱাই দিলো ঠাণ্ডা লাগিছে বোলে দেখিছে নহয় কি পিন্ধিছে এইবিলাক সব কি পিন্ধিছে এইবিলাক কি আকি লৈছে ও ভগৱান এইবিলাক কি গুটে ঘামি অৱস্থা নাই কাপোৰ খোলা গেঞ্জি পিন্ধা বলা হুংগে বলা
গাইজ এতিয়া আমি অকণমান শুব লৈছোঁ আৰু পলমকৈ হ'লেও সকলো মুছলমান সম্প্ৰদায়ৰ লোক যিমানখিনি আছে সকলোকে মোৰ ফালৰ পৰা ঈদৰ বহুত বহুত শুভেচ্ছা জনালোঁ। কি কৰিছানো? কি কৰিছে? গাইজ আমাৰ চিউ বেবীৰ ভৰিটো এনেকৈ খজুৱাই থাকে তলুৱা দুখনে আৰু এনেকৈ খজুৱাই ঢৌ উঠি যায় মানে কি হৈছে যেন নাজানো। মই হোমিও দেখাইছোঁ বাৰু, হোমিও দৰৱো খুৱাই আছোঁ কিন্তু তাই ভাল নাই পোৱা। আপোনালোকে যদি কিবা উপায় জানে প্লিজ কমেণ্ট কৰি কৈ দিবচোন দেই। আৰু আজিলৈ আহিছোঁ, বাই বাই।